কলাইগাঁৱত কৃতি শিক্ষক প্ৰয়াত শুক্লেশ্বৰ ডেকাৰ সোঁৱৰণত ৰাজহুৱা সভাৰ আজি আয়োজন কৰা হয়। প্ৰয়াত ডেকাৰ সোঁৱৰণত সোঁৱৰণী বৈভৱ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাই। 2021 চনৰ 25 আগষ্টত দেহাৱসান ঘটিছিল শিক্ষাবিদগৰাকীৰ। আজিৰ অনুষ্ঠানত উপস্থিত থাকে BTRৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাও। এই কলাইগাঁৱত এই যে শুক্লেশ্বৰ ডেকাৰ সোঁৱৰণী বৈভৱ কিতাপখনৰ আজি উন্মোচনৰ সভাত থাকি মোৰ এইকাৰণে ভাল লাগিছে যে এজন শিক্ষকৰ প্ৰতি সমাজৰ কি শ্ৰদ্ধা মই আজি দেখা পাইছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু শুক্লেশ্বৰ ডেকা ছাৰৰ আজি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছে। পৰিয়ালৰ লগতে ৰাইজে মিলি যি স্মৃতিচাৰণ সভা কৰিছে, স্মৃতিগ্ৰন্থ ওলাব আৰু এই স্মৃতিগ্ৰন্থৰ জৰিয়তে তেখেতৰ জীৱনৰ কৰ্মৰাজি তো প্ৰতিফলিত হ'ব। ভৱিষ্যত প্ৰজন্মই শুক্লেশ্বৰ ডেকা কোন আছিলে সেইটো জানিব। আজি দেউতাৰ পবিত্ৰ স্মৃতিত আজি স্মৃতিচাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ বহুদিনৰে পৰা ইচ্ছা আছিল যে তেখেতৰ নামত এখন আমি স্মাৰক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।